নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে ৱাক ইন ইণ্টাৰভিউৰ যোগেদি এটা জব নটিফিকেশ্যন মুকলি হৈছে। ইয়াতে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, অফলাইন যোগেৰে আপোনালোকৰ এপ্লাই হ'ব। মানে আপোনালোকে কোনো ধৰণৰ অনলাইন এপ্লাই কৰিব নালাগে। আপোনালোকৰ ডেট দিয়াৰ মতে তাত আপোনালোকে উপস্থিত থাকি ৱাক ইন ইণ্টাৰভিউ আপোনালোকে পাৰ্টিচিপেট কৰিব লাগিব। এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। প্ৰতিখন জিলাতে পদখিনি মুকলি আছে, প্ৰায় প্ৰতিখন জিলাতে বুলি ক'ব পাৰি। অসমৰ প্ৰত্যেকজন কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব, মানে ৱাক ইন ইণ্টাৰভিউত পাৰ্টিচিপেট কৰিব পাৰিব। আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি আহি পৰিছে। ভিডিঅ'টো শেষৰলৈকে চাই থাকক, আমি গোটেইখিনি ডিটেইলছ ইয়াতে আলোচনা কৰিছোঁ। পদখিনি মুকলি কৰিছে ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট কণ্ট্ৰল ৰুমৰ ফালৰ পৰা। বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা, শ্ৰীভূমি, ওদালগুৰি, কামৰূপ মেট্ৰ', এনেধৰণৰ প্ৰতিখন জিলাতে বুলিব পাৰি আপোনালোকৰ বাবে পদখিনি মুকলি আছে। আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াৰ বাবে জবৰ বাবে ৱাক ইন ইণ্টাৰভিউত উপস্থিত থাকিব পাৰিব। ইয়াতে আপোনালোকে প্ৰথম দিনা ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ 29 জানুৱাৰী 2026, 29 জানুৱাৰীৰ দিনাখন আপোনালোকৰ প্ৰথম ৱাক ইন ইণ্টাৰভিউ হ'ব। তাতে আপোনালোকৰ ৰিপৰ্টিং টাইম থাকিব 9:30 পৰা 9:30 AM পৰা 11 AM লৈকে আপোনালোকৰ টাইম থাকিব। সেই সময়ত আপোনালোক উপস্থিত হ'বগৈ লাগিব। আৰু বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চিৰাং, চৰাইদেউ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, ইষ্ট কাৰ্বি আংলং, কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ মেট্ৰ' এইকেইটা ডিষ্ট্ৰিক্টৰ সেইদিনা প্ৰথম দিনাখন আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ হ'ব। আৰু ছেকেণ্ড ডে যিদিনা ৱাক ইন ইণ্টাৰভিউ হ'ব, তাতে আপোনালোকে 3 ফেব্ৰুৱাৰী 2026 উপস্থিত থাকিব লাগিব। আৰু তাতে ৰিপৰ্টিং টাইম আপোনালোকৰ 10 AM পৰা 11 AM লৈকে থাকিব। আৰু তাতে মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া, চাউথ চালমাৰা, শ্ৰীভূমি, ওদালগুৰি NWCD কণ্ট্ৰল ৰুম এট কামৰূপ মেট্ৰ'। আপোনালোকে কামৰূপ মেট্ৰ'ত উপস্থিত থাকিব লাগিব। ইয়াতে এইকেইটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে। আৰু ইয়াতে আপোনালোকৰ ভেকেঞ্চিখিনিৰ ডিটেইলছ দিয়া হৈছে, আৰু এলিজিবিলিটি কি কি লাগিব ইয়াতে দিয়া হৈছে। আপোনালোকে কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে ইয়াতে এলিজিবল হ'ব সেইখিনি ইয়াতে দিয়া হৈছে। সকলোখিনি আপোনালোকে শেষৰলৈকে চাই থাকক। আৰু যদি আমাৰ চেনেলটোতে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ আমি এই চেনেলটোত প্ৰতিদিনে এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আনি থাকোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ইয়াতে পোষ্টসমূহৰ নাম দিয়া হৈছে কল অপাৰেটৰ। তাতে আপোনালোকৰ এলিজিবিলিটি লাগিব এনি গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 2 years এক্সপিৰিয়েঞ্চ অফ কম্পিউটাৰ এপ্লিকেশ্যন। আপোনালোকৰ ইয়াতে যিকোনো ডিচিপ্লিনত আপোনালোকে গ্ৰেজুৱেশ্যন কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ 2 বছৰ কম্পিউটাৰ এপ্লিকেশ্যন চলোৱাৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। সকলোৱে হয়তো কম্পিউটাৰ 2 বছৰ চলাইছে। আৰু কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ লাগিব ইয়াতে। এইখিনি আছিলে এলিজিবিলিটি আপোনালোকে। আৰু ইয়াতে আপোনালোকে পাৰ মান্থ 14,000 চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে প্ৰজেক্ট কৰ্ডিনেটৰ। ইয়াৰ বাবে আপোনালোকে ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইল্ড ডেভেলপমেণ্ট, এডুকেশ্যন, হিউমেন ৰাইটছ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, ল', চাইক'লজি, চাইচিট্ৰি, পাব্লিক হেল্থ এণ্ড কমিউনিটি ৰিচোৰ্চ মেনেজমেণ্ট এইকেইটাত আপোনালোকে পোষ্ট গ্ৰেজুৱেট হ'লে এলিজিবল হ'ব। আৰু ইয়াৰ লগতে আপোনালোকক কম্পিউটাৰ ডিপ্ল'মা লাগিব ইয়াতে আপোনালোকে 23,000 পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে আপোনালোকৰ এটলিষ্ট 2 yearsৰ এক্সপিৰিয়েঞ্চটো বিচাৰিছে। ইয়াতে আপোনালোকে এনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছৰটো হৈছে কাউন্সিলৰ। আৰু কাউন্সিলৰ বাবে আপোনালোকৰ গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, পাব্লিক হেল্থ, কাউন্সেলিং এইকেইটাত আপোনালোকৰ যদি গ্ৰেজুৱেট হয় আপোনালোক, তেনেহ'লে এলিজিবল হ'ব। আৰু আপোনালোকে ইয়াতে যদি পোষ্ট গ্ৰেজুৱেট থাকে আপোনালোকৰ, তেনেহ'লে আপোনালোকে ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে পাৰ মান্থ 18,000 চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে চাইল্ড হেল্পলাইন ছুপাৰভাইজাৰ। ইয়াৰ বাবে আপোনালোকে গ্ৰেজুৱেট হ'লে আপোনালোকে
এপ্লাই কৰিব পাৰিব বা এলিজিবল হ'ব। ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, কম্পিউটাৰ চায়েন্সেছ, ইনফৰমেশ্যন টেকন'লজি, কমিউনিটি ছাৰ্ভিচ, ছ'চিয়েল চায়েন্সেছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে এনেধৰণৰ কোৱালিফিকেশ্যনলৈ ইয়াতে এলিজিবল হ'ব আৰু ইয়াতে আপোনালোকে 16,000 পাৰ মান্থ লাভ কৰিব পাৰিব চেলাৰী। ইয়াৰ পাছৰ ভেকেঞ্চিটো হৈছে কেছ ৱৰ্কাৰ। ইয়াতে আপোনালোকে 12 পাছ হ'লে ইয়াতে এপ্লাই কৰিব পাৰিব। যিকোনো বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াতে এলিজিবল হ'ব। আৰু যদি আপোনালোকৰ ইয়াতে ইমাৰ্জেঞ্চি হেল্পলাইনছৰ এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোক ইয়াতে প্ৰিফাৰেঞ্চ লাভ কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকে পাৰ মান্থ 14,000কৈ চেলাৰী লাভ কৰিব পাৰিব। ইয়াৰ পাছতে আছে ছিকিউৰিটি গাৰ্ডৰ বাবে। তাতে আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। HSLC পাছ কোৱালিফিকেশ্যন দিয়া হৈছে। আপোনালোকে তাতে যদি 10 পাছ কৰিছে মিনিমাম তেতিয়াও আপোনালোকে এলিজিবল হ'ব। ইয়াতে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চো বিচৰা নাই আৰু আপোনালোকে পাৰ মান্থ 12,000কৈ এই পদটোৰ বাবে চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতে হৈছে MPS ষ্টাফ আৰু তাৰ বাবে আপোনালোকে 9 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব আৰু তাৰ বাবে আপোনালোকে চেলাৰী পাৰ মান্থ 9,000কৈ লাভ কৰিব পাৰিব। ইয়াতো কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। ইয়াৰ পাছতে আপোনালোকে এই ইণ্টাৰভিউটো দিবলৈ যাওঁতে কেনেধৰণৰ ডকুমেণ্টছ নিব লাগিব ইয়াতে সকলোখিনি দিয়া হৈছে। আপোনালোকে আপোনালোকৰ ভোটাৰ ID, আধাৰ কাৰ্ড, এজ প্ৰুফ চাৰ্টিফিকেট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি সকলো নিব লাগিব আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে আপোনালোকৰ তাতে আপোনালোকে সেইখিনিও ইয়াতে দৰকাৰ হ'ব। আৰু ইয়াতে আপোনালোকে এজ লিমিটটো হ'ব আপোনালোকৰ 21ৰ পৰা 38 ইয়াৰ্ছলৈকে। 21 বছৰৰ পৰা 38 বছৰসকলে ইয়াতে এলিজিবল হ'ব। ইয়াৰ উপৰি আপোনালোক যিসকলে ইয়াত এপ্লাই কৰিব বিচাৰে বা এই ৱৰ্কিং ইণ্টাৰভিউটো দিব বিচাৰে তেওঁলোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। যিটো ডিষ্ট্ৰিক্টৰ পোষ্টৰ বাবে এপ্লাই কৰে তাৰ বাবে আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু অসমৰ আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হ'ব। এনেধৰণে আছিলে ইনফৰমেশ্যনখিনি। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটটো অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকে এবাৰ চেক কৰিব পাৰে। যদি আপোনালোকে বিচাৰে তেনেহ'লে অফিচিয়েল নটিফিকেশ্যনখন আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দিব পাৰোঁ। আপোনালোকে তাৰ বাবে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে এটা কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।